নমস্কাৰ মোৰ চেনেল নিৰফুমা জুৱেলাৰী পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া 11:30মান বাজিছে, গতিকে মই কেইটামান কথা ক'ম বুলি আহিলোঁ। আজি মই বোলো পাকঘৰতে কওঁ আৰু কিন্তু পাকঘৰত যিকোনো কথা পাতিব নাপায়। অন্নমুঠি ৰান্ধোতে কেতিয়াও বেয়া কথা পাতিব নাপায় বা ভাল কথাও পাতিব নাপায়। কথা পাতিলে বোলে বেয়া। যেনেকৈ মন্ত্ৰ মাতি দিলে মানে পানীত অকণমান গ্লাছত লৈ বা মন্ত্ৰ মাতিলে যেনেকৈ মানুহৰ গাত সোমাই যায় বা পেটত কাম কৰেগৈ, ঠিক তেনেধৰণে অন্নমুঠি ৰান্ধোতেও মানে মনে মনে ভগৱানৰ নাম লৈ ৰান্ধিব লাগে বুলি আমাক জ্ঞানীজনে কয়। সেয়েহে মই এতিয়া ভাবিছোঁ ক'ম নে নক'ম, ৰান্ধিবলৈ আহিছোঁ, এইবিলাক কথা কোৱাটো ভাল হ'বনে বেয়া হ'ব। তাৰপিছত তথাপিও মোৰ মনতে খোদ হৈ আছে, কাৰণ কেলৈ আমি ৰান্ধনীসকলে বা আমি গৃহস্থনীসকলে বা আমি হাউচৱাইফসকলে সেই ভাত ৰান্ধোতে বা কিবা কাম কৰি থাকোঁতে কিছুমান কথা আমাৰ মনলৈ আহে। সেয়েহে মই আপোনালোকৰ আগলৈ এতিয়া ক'ম বুলি আহিলোঁ। যদিহে ভুল হয়, যদিও হয় মোক ক্ষমা কৰিব। তেতিয়াহ'লে মই আপোনালোকৰ আগত কথাখিনি কওঁ। মই মানে কি ক'ব খুজিছোঁ জানেনে? তাৰমানে কি হ'ল, আজি কিছুদিনৰ পৰা আমি ছ'চিয়েল মিডিয়া, ফেচবুক, ইউটিউব এইবিলাক মানে আমি চাব নোৱাৰা হৈছোঁ। প্ৰতিটো বস্তুৱে যেন আমাক গ্ৰাস কৰিছে, ইটো হৈছে সিটো হৈছে, আমি মানে ভয়ত পেঁপোৱা লাগিছোঁ জানেনে। কালি পৰহিৰ পৰা চিঞৰ বাখৰ কৰি আছে, ভূমিকম্প হ'ব ভূমিকম্প হ'ব। ভূমিকম্প কথাটো মানুহে জানে জানো? কেতিয়া ভগৱানে কেতিয়া কি কৰিব কোনেও নাজানে। গতিকে ভূমিকম্প হ'ব, তাৰপিছতে ইটো হ'ব সিটো হ'ব। তাৰপিছতে কাজিৰঙাৰ কথা সেয়া কৈছে, কাজিৰঙাখনো এয়া বিক্ৰী কৰিবলৈ ওলাইছে বুলি শুনিছোঁ। আমাৰ জীৱ জন্তুসকলৰ লগতে আমিও আতংকিত হৈছোঁ। আৰু কি হ'ব, কথাবিলাক ভাবিলে বৰ দুখ লাগে। বস্তুবিলাকতো বেছি বস্তু মানে কি, আমাৰ দেশৰ যিখিনি দৰকাৰী বস্তু সেইখিনি বেছি শেষেই কৰিলে বুলি শুনিছোঁ, দেখি আছোঁ। গতিকে আমি ভয়ত মানে চিন্তাত মানে আমি কিবা হৈ গৈছোঁ জানেনে। কিনো ক'ম কিনো কম ভাবি থাকোঁ, কিন্তু ক'বলৈ গ'লে আমি প্ৰতিটো কথাতে আমাৰ মুখ বন্ধ, জিভা বন্ধ, চকু বন্ধ, সকলোখিনি বন্ধ হৈ আছে। গতিকে আমি যেন দেখিও নেদেখা হৈছোঁ, ক'ব লগা কথাখিনিও আমি ক'ব নোৱাৰা হৈছোঁ, আমি বাকৰুদ্ধ। গতিকে আমি সকলোকে এইটোকে কওঁ যেন আমি যাতে ইমান চিন্তা কৰি আমাৰ জীৱনবিলাক শেষ কৰিব লগা নহয়, আৰু আমি প্ৰতিটো খোজতে আমি যেন বন্দী হৈ আছোঁ, তাকে আমি দেখিবলৈ পাই আছোঁ সদায়। এই ভূমিকম্প হোৱা কথাটো জানো ভগৱানৰ বাহিৰে বেলেগে ক'ব পাৰিব? তথাপিও মানুহবিলাকে আতংকত চিঞৰ বাখৰ কৰি আছে। চিঞৰ বাখৰ কৰি মানুহবিলাকক কিয় এনেকুৱা কৰি আছে? গতিকে মই সকলোকে কৈছোঁ যে ছ'চিয়েল মিডিয়া হ'ল বুলিয়ে যেন যি টি কথা কৈ পেলাই মানুহবিলাকক আতংকিত কৰিব নালাগে। কাৰণ কেলৈ, কিছুমান অসুখীয়া মানুহ আছে, কিছুমান সৰু ল'ৰা ছোৱালী আছে, কিছুমান সেইবিলাকৰ মানে বহুত ভয় খায়, লগতে আমিও ভয় খাওঁ জানেনে। আৰু এটা কথা কওঁ শুনক, আজি আমাৰ অসমৰ যি বানপানী সমস্যা হৈ গ'ল, এতিয়াও চলি আছে, য'ত ত'ত বানপানী হৈ আছে। যিসকল সদাশয় লোকে, যিসকলে আমাক আহি সহায় কৰিছে, যিসকলে সকলোকে সহায় সহযোগিতা কৰি আমাৰ উদ্ধাৰৰ কাৰ্য কৰি আছে, তেখেতসকলক আমি ভাল ক'ব লাগে নে বেয়া ক'ব লাগে? তেখেতসকলক আমি সদায় সেৱা কৰিব লাগে, ভগৱানৰ তুল্য বুলি ভাবিব লাগে। হিন্দু হওক মুছলিম হওক, তাত আমাৰ কোনো ক'ব লগা নাই। আমাৰ একেজন ভগৱানে সৃষ্টি কৰা আমি মানুহ সকলো। গতিকে কাটিলে আমাৰ প্ৰত্যেকৰে তেজ একেখিনিয়ে ওলাব। গতিকে কিয় এনেকৈ মানে মানুহবিলাকক হিংসা কৰি চিঞৰ বাখৰ কৰি আছোঁ? আমি নকৰিব, এইবিলাক কেতিয়াও কৰিব নাপায়। আৰু কিন্তু ক'ম আৰু মই মানে ক'ব লগা কথা থাকেই ঢেৰ, বহুত কথা, কিন্তু আমি ক'ব নোৱাৰোঁ। মোৰ মানুহজনে কয় কিছুমান কথা তুমি নক'বা, ক'লে বিপদ হ'ব। কাৰণ কিছুমান মানুহে ডাঙৰ বিপদ কৰি হাৰি যায়, কিন্তু আমি সৰু মানুহবিলাক যিকোনো কথাতেই ফচি যাওঁ নহয় জানো। গতিকে বহুত কথাতে ভয় লাগে আমাৰ। আজি মই সেইবোৰ কথা নকওঁ বাৰু, আজি ইমানতে মই শেষ কৰিছোঁ। ক'বলৈ গ'লে বহুত কথাই থাকে, কিন্তু ক'লেই বিপদ হ'ব মানে আমি নাজানো কিছুমান কথা ক'বলৈ। গতিকে আমাৰ মুখখন হ'ল বুলি আমি যি টি কথা ক'ব নোৱাৰোঁ।
আৰু এটা কথা মই মোৰ ফালৰ পৰা মোৰ ব্যক্তিগত কথা ক'বলৈ গৈছোঁ। আজি কিছুদিনৰ পৰা আজি 6-7 বছৰ হৈ গ'ল মোৰ ইউটিউব চেনেলটো খোলা, কিন্তু যিসকল মোৰ বন্ধু বান্ধৱীসকল আছে, যিসকলে মোক ফ'ল' কৰি থৈছে, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকলক মই ধন্যবাদ জনাই থৈছোঁ। আৰু কি হৈছে, যিসকলৰ মানে ভিডিঅ' আহে সকলোকে মই ফ'ল' কৰোঁ, ছাবস্ক্ৰাইব কৰোঁ, মৰম কৰোঁ, যি কৰিব লাগে সকলোখিনি কৰোঁ। কিন্তু মোৰ ভিডিঅ'বিলাক চাবলৈ অলপ দিগদাৰ পায় মানে কেলৈ দিগদাৰ পায় নাজানো, কাৰণ আমি হ'লোঁ গৃহস্থী মানুহ। আমি যিখিনি পাৰোঁ সেইখিনিকেই দেখাই থাকোঁ, যিখিনি পাৰোঁ। আৰু আমি ডাঙৰ কথা ক'ব নোৱাৰোঁ, ডাঙৰ বস্তু দেখাব নোৱাৰোঁ। গতিকে আমাৰ ভিডিঅ'বিলাক হয়তো বেয়া পায়। তথাপিও মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে মই আজি 5 বছৰ হৈ গ'ল, মোক আপোনালোকে অকণমান সহায় কৰিব। আৰু ক'ব নালাগে দেই, লাজহে লাগে আমি ক'বলৈ, ছাবস্ক্ৰাইব কৰিব বুলি ক'বও লাজ লাগে, তথাপিও মই কৈছোঁ। গতিকে মোক যাতে আপোনালোকে অকণমান সহায় কৰে। আৰু মইনো কি ক'ম, আজি মোক মানুহজনে ৰাতিপুৱা চাহ খাই থাকোঁতে কৈছে, তুমি কি ভাবিছা, আজিকালি চব মানুহ ভাল বুলি ভাবিছা, চব সমান বুলি ভাবিছা নেকি? মই তেতিয়া কৈছোঁ হয় পিছে নহ'ব পাৰে দেই, কাৰণ সমান নহয়ও। গতিকে মই মোৰ ভিডিঅ'টি আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভুল হৈছে ক্ষমা কৰিব, আৰু যদিহে ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি মোক আগলৈ লৈ যাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। কৃষ্ণ।